নিশ্চয়কৈ দেৱচাক যে প্ৰথম এটা কথা আমি ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ সেইটোৱে হৈছে যে জিভিকে যি ধৰণে আচলতে ভাবুকি দিছে এইসকল কৰ্মচাৰী সেই ভাবুকিলৈ কোনো আচলতে কোনো ভূক্ষেপ নকৰে, কোনো ধৰণে সেই ভাবুকিক ভয় কোনেও নকৰে। তেওঁলোকৰ অধিকাৰ যি আছে সেই প্ৰাপ্য অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিব আৰু সেই সংগ্ৰাম চলি যাব বুলি তেওঁলোকে এক প্ৰকাৰে উল্লেখ কৰিছে আৰু সেই সংগ্ৰাম যিমান দিনলৈ আচলতে চলাব লাগে সিমান দিনলৈ চলাই যাব। যদিহে ত্ৰিপাক্ষিক আলোচনা কৰে তেতিয়াহ'লে তেওঁলোকে কিছু সন্মতি লৈ আহিব। তেওঁলোকৰ যিবোৰ অধিকাৰ বা প্ৰাপ্য আছে সেই প্ৰাপ্যসমূহ যদি দিয়াৰ বাবে তেওঁলোক মান্তি হয় জিভিকে, তেতিয়াহ'লে তেওঁলোকে সেই সংগ্ৰাম আজি অব্যাহতৰ পৰিৱৰ্তে সেই সংগ্ৰাম তেওঁলোকে স্তব্ধ কৰিব। তাৰ পাছতে তেওঁলোকে কিন্তু বন্ধ কৰাৰ পিছতে তেওঁলোকে সেই তেওঁলোকৰ অধিকাৰ আদি কিন্তু লাভ কৰিব লাগিব, সেই কথা তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে। এতিয়া আপুনি চাব পাৰে যে সচলৰ এই প্ৰতিবাদস্থলী, যি প্ৰতিবাদস্থলীত আজি বিগত 4টা দিন ধৰি আজি পঞ্চমটো দিন, সেই পঞ্চমটো দিনত এনেধৰণে কিন্তু প্ৰতিবাদ সাব্যস্ত হৈ আছে। এইসকল লোক প্ৰায় 3200 কৰ্মচাৰী তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আছে। আপুনি দেখিবলৈ পাব যে ইয়াত প্ৰতিবাদী কণ্ঠ সকলোৰ খালি এটাই দাবী যে তেওঁলোকৰ অধিকাৰ প্ৰাপ্য লাভ কৰিব লাগিব আৰু তেওঁলোকক টাৰ্মিনেট কৰি যি ধৰণে আচলতে ভয় শংকা খুৱাবলৈ চেষ্টা কৰা হৈছে জিভিকেৰ ফালৰ পৰা, সেই টাৰ্মিনেশ্যনত কিন্তু তেওঁলোক কোনো ধৰণে ভয় নকৰে আৰু সেই টাৰ্মিনেশ্যনত তেওঁলোকে কোনো ধৰণে ভূক্ষেপ নকৰে। তেওঁলোকে এটা কথা স্পষ্ট কৰিছে যে 3200 কৰ্মচাৰীক যদি টাৰ্মিনেট কৰি দিয়ে তাৰ পিছতো কিন্তু তেওঁলোকে সেই ভয় কিন্তু নকৰে, কাৰণ তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছে যে এই টাৰ্মিনেশ্যন দিব পাৰে দিয়ক, কিন্তু আমাৰ প্ৰতিবাদী কণ্ঠ কেতিয়াও বন্ধ নহয় আৰু সেই প্ৰতিবাদী কণ্ঠ বন্ধ নোহোৱাৰ কাৰণে তেওঁলোকে কিন্তু এই প্ৰতিবাদ সাব্যস্ত কৰি আছে। আমি দেখুৱাইছোঁ সেই পৰিৱেশ সচলৰ পৰা যে অনিৰ্দিষ্টকালীন যি কৰ্মবিৰতি আছিল সেই অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ অৱস্থান ধৰ্মঘট তেওঁলোকে এই মাত্ৰ মুহূৰ্তটো চলাই গৈ আছে। আপুনি দেখিব সচলৰ ধৰ্ণস্থলীত কেউফালে আপুনি মানুহ দেখিব আৰু কেউফালে আপুনি দেখিব সংগ্ৰাম, আৰু এই সংগ্ৰামক তেওঁলোকে অব্যাহত ৰাখিছে আৰু সেই অব্যাহত সংগ্ৰামৰ মাজেদি তেওঁলোকে সচলত এই ধৰ্ণা কিন্তু কাৰ্যসূচী চলাই গৈছে। বিভিন্ন পৰ্যায়ৰ পৰা বিভিন্ন জিলাৰ পৰা এইসকল লোক আহিছে, তেওঁলোকে আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকৰ যি অধিকাৰ সেই অধিকাৰ সংগ্ৰামৰ কাৰণে এনেধৰণে মাত মাতি গৈছে। কিন্তু এটা কথা ঠিক দেব যে আমি বিগত 4টা দিনে যি ধৰণে তেওঁলোকৰ সেই সংগ্ৰাম দেখুৱাইছোঁ, সেই সংগ্ৰামসমূহ যি ধৰণে চলি আছে তাৰ পিছত কিন্তু এই মুহূৰ্তলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সংগ্ৰাম চলি আছে, আপোনালোকৰ সংগ্ৰাম আৰু অব্যাহত থাকিব, কিন্তু তাৰ পাছতে আপোনালোকৰ মাজৰে বহু সংখ্যক লোকক টাৰ্মিনেট কৰা হৈছে চাকৰিৰ পৰা আৰু অধিকাংশ লোকক টাৰ্মিনেট কৰাৰ ভাবুকি দিয়া হৈছে। এই ভাবুকিত আপোনালোকে ভয় খাইছে নে আপোনালোকে এই সংগ্ৰাম চলাই? ভয় খোৱা নাই, ভয় খোৱা নাই। যিটো টাৰ্মিনেট কৰিছে আমি একো ভয় খোৱা নাই, ভয় খোৱাৰ কোনো যুক্তি নাই, কাৰণ আমি 17 বছৰ ধৰি কৰি আছো। আমাৰ যিটো যৌৱন কাল 20, 22, 23 বছৰৰ পৰা চাকৰি কৰি আছো, কিছুমানৰ পৰা আজি 50 বছৰ হৈছে, কিছুমানৰ 40 পাৰ হৈছে, মানে এনেকুৱা হৈছে চাকৰি আৰু নতুন চাকৰি কৰিব নোৱাৰে। কিন্তু এইখিনি আমাৰ টাৰ্মিনেট কৰি আছে, আমাক ভয় হৈ আছে, একো লাভ নাই। আমাক যিখিনি অন্যায় কৰিছে আমাৰ ওপৰত দৰমহাৰ ক্ষেত্ৰত, আমি 12 ঘণ্টা ডিউটি কৰি আছো, মাত্ৰ 8 ঘণ্টা টকা দি আছে, এইটো কোনো পধ্যেই যুক্তিপূৰ্ণ নহয়। আৰু চৰকাৰী ৰুল মতে লেবৰ এক মতে আমি ওপৰঞ্চি যিমান কৰোঁ তাৰ ডাবল টকা পাব লাগে, সেইটো হিচাপত আমি পোৱা নাই। সেইটোৱে আমাক দিবৰ কাৰণে সেইটো যাতে দিয়ে, এইটো মুখ্যমন্ত্ৰী মহোদয় বা অসম চৰকাৰৰ বা স্বাস্থ্য বিভাগলৈ অনুৰোধ জনাইছোঁ, সেইখিনি দিয়ক। আৰু ওপৰঞ্চি আমাৰ কিছুমান দাবী আছে, বহুত আঁচনি গৈছে, আমি বহুত ভাল পাইছোঁ, আনন্দিত হৈছোঁ। গোটেই ৰাস্তা ঘাট চাকৰি ফ্ৰী হৈছে, 1.5 লাখ চাকৰি দিছে, তাৰ ওপৰঞ্চিও যথেষ্ট চাকৰি দিছে বা দৰমহা বহুত ক্ষেত্ৰত বাঢ়িছে। এতিয়া 8ম দৰমহা আছে, বহুতৰ বহুত দৰমহা বাঢ়িব, কিন্তু আমি আগত যিটো পাইছিলোঁ সামান্য ন্যূনতম লেবৰ একমতে পাই আছোঁ, একেবাৰে কম সংখ্যক অতি নিম্ন মজুৰি আমি পাইছোঁ, যিটো আমি চলিব নোৱাৰোঁ। বজাৰত ইমান সামগ্ৰীৰ দাম বেছি, মাছ মাংস কণী মিঠাতেল আলু। ইয়াৰ পিছত আপোনালোকে কি কৰিব যদিহে আপোনালোকৰ সমস্যা সমাধান নহয়, আলোচনাও যদি নকৰে, কি কৰিব আপোনালোকে? হয়, এতিয়া আমি সম্পূৰ্ণ আশাবাদী, মুখ্যমন্ত্ৰী মহোদয় বা অসম চৰকাৰ বা স্বাস্থ্য বিভাগে আমাৰ লগত আলোচনা কৰিব, NSF বিভাগে আলোচনা কৰিব। যদি আলোচনা কৰিব বুলি আৰু আমি সফল হ'ম বুলি আমি আশাবাদী। যদি আলোচনা নকৰে তেতিয়া আমি জংগী আন্দোলন কৰিব লাগিব। জংগী আন্দোলন কৰিবলৈ প্ৰয়োজন হ'লে আমি দিছপুৰ ঘেৰাও কাৰ্যসূচীৰ প্ৰয়োজন, আৰু কি ক'লে আমাৰ কেন্দ্ৰীয় কমিটি আছে সিহঁতে এইটো ব্যৱস্থা কৰিব, আৰু কি পদক্ষেপ লয় আমাৰ ওপৰৰ কেন্দ্ৰীয় কমিটি আছে সিহঁতে এইটো ব্যৱস্থা লয়। নিশ্চয়কৈ কিন্তু এটা কথা, তেওঁলোকে পঞ্চম দিনটোতো প্ৰতিবাদ অব্যাহত ৰাখিছে। যদি কিবা কাৰণত জিভিকে কৰ্তৃপক্ষই তেওঁলোকৰ দাবীসমূহ মানি নলয় তেতিয়াহ'লে তেওঁলোকে জংগী আন্দোলনৰ এতিয়া হুংকাৰ দিয়া পৰিলক্ষিত হৈছে। সময় সাপেক্ষে লক্ষণীয় হ'ব এই প্ৰতিবাদে আৰু কেনে ৰূপ ধাৰণ কৰে।